গুৱাহাটী মহানগৰীত নিশা ভয়ংকৰ কাণ্ড। গুৱাহাটীত নিশা ৰাজপথত যুৱতীক চুৰিৰে হানি খুচি হত্যাৰ চেষ্টা। অংকিতা দাস নামৰ যুৱতীগৰাকীক চুৰিৰে ভয়াৱহ আক্ৰমণ। সংকটজনক অৱস্থাত যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি। গুৱাহাটী মহানগৰীত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। গুৱাহাটীৰ ৰাজপথত যুৱতীক পুনৰ চুৰিৰে আক্ৰমণ। চুৰিৰে হানি খুচি হত্যা কৰাৰ চেষ্টা এগৰাকী যুৱতীক। যুৱতীগৰাকীৰ নাম অংকিতা দাস বুলি জানিব পৰা গৈছে। দিছপুৰ আৰক্ষী থানাৰ সমীপতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। যুৱতীগৰাকীক হত্যা কৰাৰ চেষ্টা অচিনাক্ত দুৰ্বৃত্তৰ। বৰ্তমানলৈকে ঘটনা সন্দৰ্ভত মুখ খোলা নাই দিছপুৰ আৰক্ষীয়ে। বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী। চিকিৎসালয়খনৰ জৰুৰীকালীন কক্ষত ভৰ্তি হৈ আছে যুৱতীগৰাকী। পুনৰ গুৱাহাটীত ভয়ংকৰ ঘটনা। এইবাৰ গুৱাহাটীত নিশা ৰাজপথত যুৱতীক চুৰিৰে হানি খুচি হত্যা কৰাৰ চেষ্টা কৰে দুৰ্বৃত্তই। যুৱতীগৰাকীৰ নাম অংকিতা দাস বুলি জানিব পৰা গৈছে। যুৱতীগৰাকীক সংকটজনক অৱস্থাত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দিছপুৰ থানাৰ সমীপতে সংঘটিত হৈছে ভয়ংকৰ ঘটনাটো। বৰ্তমানলৈ ঘটনা সন্দৰ্ভত মুখ খোলা নাই দিছপুৰ আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।